वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 10 ফাগুন শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 23 ফেব্ৰুৱাৰী 2024 চন, ভাৰতীয় 4 ফাগুন, মোং 12 চাবান। আজি সূৰ্যোদয় প্ৰাত ঘণ্টা 6:01:18, সূৰ্যাস্ত সন্ধ্যা 5:18:50। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনিয়ে বীজ মন্ত্ৰ সাধনা, যোগ সাধনা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, দিনৰ 3:23:12 আজি নক্ষত্ৰ অশ্লেষা, ৰাতি 7:30:35 আজিৰ যোগ হ'ল শোভন যোগ, দিনৰ 1:14:40 আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। শোভন যোগ অৰ্থাৎ আজিৰ জন্মজাতকৰ জীৱনত যথেষ্ট ভ্ৰমণ হয় আৰু ভাল ভ্ৰমণৰেই যোগ হয়, বা কোনো শুভ যাত্ৰাৰ কাৰণে দীৰ্ঘ ভ্ৰমণ যাত্ৰা আদি ক্ষেত্ৰত অতি শুভ যোগ হ'ল শোভনা যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শনি বহি আছে কুম্ভ ৰাশিত, মংগল আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত, বৃহস্পতি মেঘ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, চন্দ্ৰ কৰ্কট ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ, বৰাহৰ অস্থি, বায়ুযোগ, অষ্টোত্তৰী চন্দ্ৰ, বিংশোত্তৰী বুধৰ দশা। ৰাতি 7:30:35 বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ। মৰণত দুখ নাই। যোগিনী আজি পশ্চিমত আৰু 3:23:12 বায়ুকোণত। যাত্ৰা শুভ অমৃত যোগ, পশ্চিমত যাত্ৰা নাই, 3:23:12 যাত্ৰা নাই। আৰু যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে যাত্ৰা মংগলৰী মন্ত্ৰটো জপ কৰক, মুখত অকণমান দৈ লওক আৰু শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয় ক্ষেত্ৰত শুভ। খাদ্যত আজি মাটিমাহ, মাছ, মাংস, তেল, আৰু দিনৰ 3:23:12 মাছ, মাংস, তেল খোৱাও নিষেধ, প্ৰায়চিত্তও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:10:21 পৰা 11:35:02। কাল ৰাত্ৰি নিশা 8:30:25 পৰা 10:02:50। বৰ্জন কৰক সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 10:22 পৰা 11:10, 4:07 পৰা 5:45, আৰু অমৃত যোগ হ'ল দিনৰ 7:10, 8:07 পৰা 10:28, দিনৰ 12:48 পৰা 2:20, 3:51 পৰা 5:30, আৰু নিশা 7:04 পৰা 8:42, 3:18 পৰা 4:07 এই সময়খিনি মহেন্দ্ৰ যোগ থাকিব। গতিকে সকলো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত, শুভ যাত্ৰাৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি চতুৰ্দশীৰ একনিষ্ঠ সন্দীপন। দিনৰ 9:48:08 সময়ৰ ভিতৰত শ্ৰী নিত্যানন্দ ত্ৰয়োদশী ব্ৰতৰ পাৰণ, সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, পূৰ্ণিমাৰ নিশি পালন, ছায়ং সন্ধ্যা নাই। আৰু আজি দিহিং সত্ৰত যদুমণিদেৱ, যোৰহাটৰ আধাৰ সত্ৰত মাণিক চন্দ্ৰ গোস্বামী, বংশবাৰী সত্ৰত সত্ৰাধিকাৰ বৰাটা যদুমণিদেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, আদি ভালদৰে চাই চিতি চলিব। বৃষ উৎসৱমুখৰ পৰিৱেশ, মিথুন আৰম্ভণি শুভ, কৰ্কট অত্যাধিক খৰচ, গতিকে চাই চিতি চলিব। সিংহ ধেমালিৰে দিনটো পাৰ হ'ব। কন্যা সাহিত্য সেৱা, তুলা আনৰ সহায়, বৃশ্চিক প্ৰেমত আনন্দ, ধনু সুন্দৰ পৰিৱেশ, মকৰ মনত এলাভাৱ,
কুম্ভ শ্ৰদ্ধা ভক্তি বাঢ়িব আৰু মীন বিদ্যাৰ্থীৰ সুনাম। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।